Hello everyone, welcome to the channel. সকলোকে আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনালো। আজি এটা বেলেগ টাইপৰ ভিডিঅ হ'ব। আজি ভিডিঅটোত মই তোমালোকক এটা নতুন বস্তু দেখাই আছো। মানে এটো বহুত আগতে আহিছিলে হা। এটো এপয়েন্টমেন্ট লেটাৰ। সকলোৰে মানে সপোন থাকে যে এটা ভৱিষ্যতে এটা চাকৰি পাম, এটা ভাল চাকৰি, গভৰ্ণমেণ্ট জব। গতিকে এনেকুৱা এখন এপয়েন্টমেন্ট লেটাৰ যেতিয়া যিসকল ষ্টুডেণ্টে মোৰ চেনেলটো চাই আছে, বেছিভাগ যেহেতু ষ্টুডেণ্টেই চাই ব্লগিং চেনেলটো, তো তোমালোকে যেতিয়া আজিৰ পৰা 4-5 বছৰৰ পিছত বা যেতিয়া তোমালোকে এনেকুৱা এখন এপয়েন্টমেন্ট লেটাৰ হাতত পোৱা, মনটো কিমান ফূৰ্তি লাগে মানে পোৱাজনে গম পায়। তো এইটো আছিলে কানাড়া বেংকৰ পৰা আহিছিলে। মই আৰম্ভণিতে কৈ দিওঁ, কানাড়া বেংকৰ পৰা যোৱা বছৰ মই পাইছিলোঁ। পোষ্টটোৰ নাম আছিলে IT অফিচাৰ, ইনফৰমেশ্যন টেকনলজি অফিচাৰ। সেইটো মানে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ হয় আৰু বেংকবিলাকৰ, গভৰ্ণমেণ্ট বেংকৰ। IBPS কণ্ডাক্ট কৰে আৰু যিসকলে ইঞ্জিনিয়াৰিং কৰে BTech, EC মানে ইলেক্ট্ৰনিক্স যোনটো মোৰ ছাবজেক্ট, তাৰোপৰি কম্পিউটাৰ ছায়েন্স, এই দুটা ডিপাৰ্টমেণ্টে এই পৰীক্ষাটো দিব পাৰে। আৰু চেলাৰীও বহুত ভাল হয় ইয়াৰ, 60,000 মানে ইনিচিয়েল চেলাৰী চাগে 60 পৰা 80 ভিতৰত হয়, মই ভালকৈ গম নাপাওঁ। আৰু মই যিহেতু জইনো কৰা নাই, যোৱা বছৰে আহিছিলোঁ, মই জইন কৰা নাই কিন্তু। চ' ভাবিছোঁ তোমালোকে এনেকৈ ভালকৈ পঢ়া যাতে এদিন এনেকুৱা ইমান ভাল জব অহাৰ পিছতো তোমালোকে সেই জবটো মানে জইনে নকৰা, কাৰণ কিয় তুমি তাতকৈ আৰু ভাল পজিশ্যনত আছা সেনেকৈ পাৰিবা। ত' মই যিহেতু এতিয়া মানে অলপ ভাল জেগাতে আছোঁ, গতিকে ভাল জবতে আছোঁ, সেইটো কাৰণে মই জবটো জইন নকৰিলোঁ যোৱা বছৰ। আৰু আগতে হোৱালেতো মই কৰিলোঁ হয়, আগতে বহুত মন আছিলে। এবাৰ খুলি পেলাই দেখাই দিওঁ। এইটো এখন আছিলে চিঠি, মই এতিয়া যদি খুলি দেখাই দিওঁ ভালকৈ, আনবক্সিং মানে আৰু বেলেগে চব বেলেগ বেলেগ বস্তু আনবক্সিং কৰে, মই এপইণ্টমেণ্ট লেটাৰ আনবক্সিং কৰি আছোঁ। ইয়াত আহিছে সুজিত কুমাৰ নাথ, আহিছে ক'ৰ পৰা, কানাড়া বেংক। কি আহিছে, please accept heartily congratulations on your selection for the post of probationary officer, specialization IT officer in junior management grade scale 1 in the bank. We extend welcome to your Canara Bank family. যোৱা বছৰে আহিছিলে এইটো, কিমান ডেটত, এইটো 5 ডিচেম্বৰ, 1 বছৰতকৈ বেছি হ'ল। তো এইবিলাক আছে, ইয়াতে লিখা আছে চব বস্তু। গতিকে তোমালোকেও ভালদৰে পঢ়া আৰু ভালদৰে পিছত এনেকৈ ভাল জব পাব লাগিব। আৰু মই এইটো কাৰণে চবকে মটিভেট কৰিবলৈ চেষ্টা কৰোঁ। মই নিজৰ লাইফতো বহুত কষ্ট কৰি এইখিনি পাইছোঁ, ঠিক আছে। এতিয়াও মই বহুতখিনি কষ্ট পাই আছোঁ, কিন্তু মই সদায় মটিভেট কৰিবলৈ চেষ্টা কৰি আহিছোঁ তোমালোকক। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে এবাৰ শ্বেয়াৰ কৰি দিবা। খালি এটাই মনত ৰাখিবা, মানে নিজৰ মা দেউতাৰ কথা ভাবিবা। যেতিয়াই তোমালোকৰ পঢ়াৰ পৰা ডিষ্ট্ৰেকশ্যন আহে, পঢ়াত মন নবহে, কোনোবা ছোৱালীৰ কথা ভাবি থাকা, কিবা ভাবি থাকা, এটাই কথা ভাবিবা, যিজনী ছোৱালীৰ কাৰণে এতিয়া তুমি পিছত পঢ়ি আছা ন, পিছত যেতিয়া তোমাৰ জব নাথাকিব তাই এনেও এৰি দিব। আজিকালিতো জব থাকিলেও এৰি দিয়ে, ঠিক আছে। গতিকে নিজৰ কাৰণে ভাবা, ভালদৰে পঢ়া, এনেকুৱাকৈ ভাবা যাতে আমি মা দেউতাক সুখী কৰিব পাৰোঁ। পিছত আমাক যি লাগে, যি মন যায় সেইটোৱে ল'ব পাৰোঁ, য'ত ফুৰিব মন যায় তাতে যাব পাৰোঁ। তেতিয়া কেনেকৈ পাৰিবা, যেতিয়া নিজে ভাল চাকৰি কৰিবা। সেইটো কাৰণে ভালদৰে পঢ়ি যোৱা এতিয়াৰ পৰাই। সকলোকে বেষ্ট উইচেছ থাকিল, যি হওক, যিমান ষ্টুডেণ্টে চাই আছে বা যোন এক্সপিৰিয়েঞ্চে চাই আছে, চবৰে ভাল হওক, তাকে মই কামনা কৰিছোঁ।